নমস্কাৰ ৰাইজ, দিনটোৰ মতে সোমাই থাকি সন্ধিয়া অকণমান ওলাই যাবলৈ বুলি সাজু হৈছোঁ যিমানখিনি পাৰোঁ। যিহেতু আজি দীপাৱলী, মনটো অকণমান বেয়া লাগিছিলে, চকুহাল সেমেকিলে, তথাপিও ওলাই আহিলোঁ। ইমান ধুনীয়াকৈ যে লাইটবিলাক লগাইছে বিল্ডিংবিলাকত, খুব ভাল লাগিছে। অৱশ্যে আমাৰ পি জিটোতহে তেনেকৈ লগোৱা হোৱা নাই। আমি দুজনী ওলাই আহিলোঁ। চাৰিওফালেনো কি আয়োজন কৰিছে, সকলোকে মোৰ ফালৰ পৰা দীপাৱলীৰ দেৰিকৈ হ'লেও শুভেচ্ছা যাচিলোঁ। এইফালে দুৰ্গা মা আৰু কালী মাৰ মন্দিৰ এটা আছিল। যিহেতু কালী পূজা হয়, সেয়েহে আমি ধূপ চাকি অকণমান জ্বলাইও আহিলোঁ, লগতে অকণমান ফটো চটো উঠিলোঁ। ভালেই লাগিল, কিন্তু ৰাতিহে যিহেতু পূজাহে হ'ব, সেইকাৰণে থাকিব নোৱাৰিলোঁ দেৰিলৈকে। হঠাৎ অকণমান এক্সিডেণ্ট এটা হৈ গ'ল আৰু এয়া আমি উভতিলোঁ, কিবা কিবি অকণমান খাই বৈ ল'লোঁ। ঘৰলৈ খুব মনত পৰিছে এইখিনি সময়ত। উপায় নাই, পৰীক্ষা আহিছে, সেইকাৰণে থাকিবলগীয়া হ'ল। আৰু পিজিলৈ আহি দেখিলোঁ এইবিলাক ফটো উঠাই থকা হৈছে আৰু এনেকৈ চাকি জ্বলাইছে আমাৰ লগৰবিলাকে। তাৰপাছত আমাৰ পিজিৰ খুৰাই ক'লে যে আমাক চাহ একাপ খুৱাব, সেইকাৰণে আমি আহি পালোঁহি। কচুৰি আৰু মিঠাই এনেকৈ খাই আমি আকৌ পিজিলৈ বুলি উভতিলোঁ। আৰু উভতাৰ পথত আকৌ অকণমান কিবা কিবি চালোঁ। আজিলৈ ইমানেই, বাই।